নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হ আৰু তিতা কেৰেলা দুটা খেতি একেলগে কেনেকৈ কৰা হ'ল, একেলগে কৰিলে খেতিৰ কাৰণে কিবা বেয়া হ'ব জানো, আটাইতকৈ ভাল ফলন খেতিত আমি কোনটো খাদ্য দিলে আটাইতকৈ ভাল ফলন মানে বাম্পাৰ ফলন পাব পাৰি, কিমান ডিষ্টেন্সত লগাব লাগে। তিতা কেৰেলা গছৰ পাত সৰুৰ পৰাই হালধীয়া নহ'বলৈ আৰু পাতবিলাক কোচ নাখাবলৈ, আগবিলাক মুজুংগা যাতে নামাৰে তাৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ব লাগিব, কেনেকুৱা ধৰণৰ তাৰমানে মেডিচিন দিব লাগিব। তিয়হৰ খেতি কৰিছোঁ, গছৰ পাত যেতিয়া হালধীয়া কোচ খোৱা দেখা পাব, সেই মুহূৰ্তত আমি কি ধৰণৰ মেডিচিন দিম, এই খেতিটোত কি ধৰণৰ বিধান লগোৱা হ'ল। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত ধুনীয়াকৈ মই কথাখিনি আলোচনা কৰিম। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চালে আপোনালোকে নিজাববীয়াকৈ এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোক আপোনালোকে ফ'ল' কৰিব, পেজটো ফ'ল' কৰি আপোনালোকে মোৰ লগত থাকিব। তো কথা হ'ল, আশা কৰোঁ কি আমি খেতি কৰিম, আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰি আগুৱাই যাম, এইটোৱে মেইন উদ্দেশ্য হ'ল এইটো। কেৱল যে আমাৰ খাৰুপেটীয়াতে চব্জি উৎপাদন হয়, আনফালে নহয়, এই কথাটো মই কেতিয়াও মানি ল'বই নোৱাৰোঁ। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে খেতি কৰিব পাৰে আৰু বেলেগ ঠাইত নোৱাৰে নহয়। আজিকালি চব ঠাইতে খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হৈছে, যদি খেতি হ'বই, বিধান লাগে, ফাৰ্টিলাইজাৰ লাগে, মেডিচিন লাগে, মই আপোনালোকক যোগান ধৰিম। তাৰ কাৰণে আপোনালোকে কেৱল 7002163162 নাম্বাৰটো আপোনালোকে লাগিলে টুকাই ৰাখিব, এইটো নাম্বাৰত হোৱাটছআপ কৰিব, মোক যোগাযোগ কৰিব। মই আপোনালোকক ফাৰ্টিলাইজাৰ, মেডিচিন, ফাংগিচাইড, ইনছেক্টিচাইড তাৰমানে এইবিলাক মই যোগান ধৰিম। মোৰ খেতিত মই যিবিলাক দি আছোঁ, যিটো তিতা কেৰেলাত দিয়া হৈছে এইটো হ'ল 106 চিনজিন্দা কোম্পানী, মনত ৰাখিব। যিটো তিয়হৰ গছ দেখুৱাইছোঁ, যিটো তাৰমানে গুটি দিয়া হৈছে, এইটো হ'ল আদাখিনি লগোৱা হৈছিল নাজিয়া F1, আদাখিনি হ'ল নাজিয়া F1 আৰু বাকীখিনি সিফালে আদাখিনি আছে, সেইটো হ'ল VNR ক্ৰিছ, মনত ৰাখিব। আদাখিনি নাজিয়া, আদাখিনি হ'ল VNRৰ ক্ৰিছ। তো গছৰ ধৰণ বহুত ভাল আছে। ফাৰ্ষ্টত কৈছিলোঁ নহয়, তিতা কেৰেলা গছৰ পাত যাতে হালধীয়া কোচ নাখায়, চাইজক্স আটাইতকৈ সৰু ঔষধৰ পেকেট পাব, একেবাৰে কম দামৰ, এইটো হ'ল মক্সিমেট। ইনছেক্টিচাইডৰ ক্ষেত্ৰত মই কৈছোঁ গডৰেজ এগ্ৰোভেট কোম্পানীৰ, মই প্ৰতিটো ভিডিঅ'ৰ মাজতে আপোনালোকক কৈ থাকোঁ, বহুত ভাল ঔষধ আৰু বহুত ভাল কোম্পানী হয়, বহুত পুৰণা কোম্পানী, গ্ৰেচিয়া, মনত ৰাখিব। চিনজিন্দা কোম্পানীৰ চেমডিছ, শ্ৰীৰাম কোম্পানীৰ বেঞ্জো পকেট, শ্বৰ্ট, থমাছ কোম্পানীৰ ডাষ্টাৰ, থমাছ কোম্পানীৰ লখণ্ডী। এই মেডিচিন কেইটা আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আপোনালোকৰ খেতিত চাব ফলন আৰু গছৰ কোনো সমস্যা নাপাব। ফলন বৃদ্ধি কৰিব বিচাৰিছে, গছত ফলন কমি গৈছে, মাৰ্বল GR, স্পাৰ্কাৰ GR, নেনো GR, তাৰ লগতে ষ্ট'প্লেজাৰ যিটো 95, য'ত পোৱা যায় হিমক আৰু ফলভিক এচিড, 98% হিমক এচিড,
2% ফলভিক এচিড। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। পোকৰ ঔষধ কেতিয়াও ভুলতো ৰ'দৰ সময়ত নিদিব, আগবেলিও নিদিব, পিছবেলি 4টা বজাৰ আগৰ পৰাই স্প্ৰে কৰিব। ফাংগিচাইডৰ ঔষধ আপোনালোকে ৰ'দৰ সময়ত দিয়ক। প্ৰখৰ ৰ'দত দিয়াৰ প্ৰয়োজন নাই, তাৰ কাৰণ ৰ'দৰ টেম্পাৰেচাৰ বাঢ়ি আছে। এতিয়া কিন্তু ঠাণ্ডাৰ দিন নহয়, গৰমৰ দিন। ৰ'দৰ টেম্পাৰেচাৰ বাঢ়ি আছে, কিন্তু এতিয়া বৰষুণ পৰিছে কাৰণে কিন্তু ঠাণ্ডাৰ অনুভৱ কৰি আছোঁ আমি। তো বন্ধুসকল, তিয়ঁহৰ খেতি সঘনাই বাৰে বাৰে নিকানি কাম নকৰিব। ঘাঁহ লাগিলে ওপৰৰ পৰা কাটি গৰুক খুৱাব। কিন্তু বাৰে বাৰে নিকানি কাম কৰিলে তিয়ঁহৰ শিপাবিলাক নষ্ট হয় আৰু ফলন কমি যায়। আজিলৈ এইখিনি সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।